আমাৰ টিকলুটো Hey guys, কি খবৰ আপোনালোকৰ ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটা অকমান ব্যতিক্ৰমী ভিডিও লৈ আহিছো মানে অইন দিনতকৈ অকমান বেলেগ হয় সেই কাৰণে মই ব্যতিক্ৰম বুলি কৈছো আজিৰ ভিডিওটো নিশ্চয় আপোনালোকে থাম্বনেল লিখি ধৰিব পাৰিছে কি টপিকত আজি ভিডিওটো হ'বলৈ গৈ আছে ৰিসেন্টলি মই আপোনালোকক আমাৰ ঘৰৰ এটা গুড নিউজ কৈছিলো ৰিসেন্টলি যোৱা ভিডিও এটাত কৈছিলো যে আমাৰ বউ প্ৰেগনেন্ট আৰু আমাৰ ঘৰলৈ এটা সৰু টিকলু আলহী আহিব আপোনালোক জনাইছিলো মই আৰু হেতু কাৰণেটো মই বিৰাট বেছি হ্যাপি আৰু আজি বউৰ 7 মহীয়া ফাংচন হন নিশ্চয় আমাৰ মহিলাখিনি জানে 7 মহীয়া ফাংচনৰ কথাটো তো আজি আমাৰ ঘৰত 7 মহীয়া ফাংচন হন আছে বউয়ে কি পিনিছে মই কি পিনিছো ফাংচন হন কেনুকা হ'ব কোন কোন আহিব আমাৰ 150 মান মানুহ হ'ব 150 170 মানৰ ভিতৰত মানুহ আহিব আৰু বিয়া যত পাতিছিলো দাদাৰ বিয়া আমাৰ ঘৰৰ ওপৰত মানে আমাৰ ঘৰৰ সাইডতে এডোখৰ মাটি আছে আমাৰ ঘৰৰ ওপৰৰ ফালে তাতে বট্টা এজনী বিল্ডিং বনাই আছে তেখেতসকলে ঘৰ বনোৱা নাই আৰু তাতে আমি ৰভা সভা দি ধুনিয়াকৈ মানে পেন্ডেল দি ধুনিয়াকৈ আমি আজি ফাংচনটো পাতিছো তো ভিডিওটো স্টাৰ্ট কৰো আৰু ভিডিওটো শেষলৈ চাই দিব আজি ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'ব এয়া মই এয়া বৌ আৰু এয়া আমাৰ টিকলুটো বৌক সকলোৱে উইশ কৰিব আগৰ ভিডিওটো সবাই কৈছে কংগ্ৰেছ বুলি আৰু এইটো ভিডিওটো উইশ কৰিব বৌ যাতে ভালে ভালে থাকে আৰু ভালে ভালে আমাৰ টিকলুটো জন্ম হয় এয়া বৌক দেখিলে কেনেকুৱা লাগিছে কমেন্ট কৰিব বৌৰ কাপোৰযোৰ আৰু মাকো এবাৰ দেখাই দিও নহলে মায়ে ক'ব মোক নেদেখালিয়ে ভিডিওত মই বেয়া কাপোৰ পিন্ধা কাৰণে এয়া মা আৰু এয়া আমাৰ টিকলি দিক্সিতা আজি কেনেকুৱা লাগিছে তোমাৰ আমাৰ এটা নতুন বেবি আহিব আমি এইটো বেবিটোক বেছি মৰম কৰিম তোমাক মৰমে নকৰিম মই কৰিম বেবিটো তুমি মৰম কৰিবা আইও এতিয়ালে মানে তাই আমাৰ সৰু বেবি আছিল আৰু এতিয়া এই ডাঙৰ হৈ গল আৰু যোনটো আহিব লগিয়া হেতুহে আমাৰ বেবি হ'ব হেতুকে বেছি মৰম কৰিম তুমি কৰিবা তো ভিডিওটো চাই থাকক কোন আহে কি গোটেইবোৰ দেখুৱাই আছো আৰু পেন্ডেলটো দেখুৱাও আমাৰ সৰুকে এটা পেন্ডেল দিছে পেন্ডেলটো দেখুৱাই আছো এইখিনি সেইখিনি প্লেস হয় যত আমাৰ ফাংচনখন হ'ব আজি ভাগ এতিয়া ভিতৰলৈ সোমাই যাওঁ আপোনালোকক দেখুৱাও ইমান ডেকোৰেশ্যন কৰা নাই সৰু পাৰ্টি যিহেতু এনে জাষ্ট অকমান পেন্ডেলৰ কাপোৰ দি কেইটামান বেলুন দিছো এনেকৈ সজাইছো দেখুৱাম ন বেক কেমেৰা কৰি কিনে ইফালে খোৱা জাগা ইফালে টেবুল চকী পাৰিছে ইফালে খাই আছে আৰু প্ৰসাদ এয়া হ'ল আমাৰ বৌৰ মাক আৰু ইফালে বনাই আছে মই এতিয়া ব্ৰেকফাষ্ট কৰি আছো দৈ চিৰা আৰু চাহৰ লগত আছে এইটো কাজুৰ বৰফি টাইপ কিবা এটা মিঠাই তাৰপিছত কচুৰি পিঠা লাৰু আৰু চাহটো আহি আছে ব্ৰেকফাষ্টটো কৰিলোঁ এতিয়া বাজিছে ব্ৰেকফাষ্ট কৰোঁতে 12:30 হৈছে মানুহখিনি আহি পোৱা নাই কাৰণেহে এতিয়া ব্ৰেকফাষ্ট কৰিব পাৰিছোঁ নহ'লে হয় একেলগে ভাতে খোৱা হ'ল হয় তো ব্ৰেকফাষ্ট কৰি আছোঁ আৰু মোৰ লগত আছে বৌ খাই আছে ধুনীয়াকৈ মেহেন্দি লগাইছে সৰি মেহেন্দি নহয় জেতুকা লগাইছে বিহু গ'ল যে তো জেতুকা লাগি আছে আৰু মানুহবোৰ লাহে লাহে নিজৰ মানুহখিনি আহি পাইছে আলহীখিনি আহি পোৱা নাই নিজৰ যিখিনি ৰিলেটিভ সেইখিনি আহি পাইছে আহি আছে লাহে লাহে দেখুৱাই আছোঁ ভিডিঅ'টোত মানুহবোৰ আহিছে এতিয়া
এতিয়া পাইছে দুপৰীয়া 2টা বজা নাই 2:15 মিনিট আছে মানে 1:45 হৈছে আৰু মানুহবোৰ আহি গৈছে আধা মানুহ খাবলৈ গৈছে আধা বহি আছে চাহ খাই কিনে বহিছে আৰু এয়া আজি বহুত দেখিছে মানে একদম ব্লেক পুৰা মেচিং একদম মেচিং পুৰা টুইনিং আৰু তাই অকণমান মুখখন বেয়া কৰি আছে কাৰণ তাই DSLR দিয়া নাই আজি তোমাৰ আইতাক দেখাই দিয়া আইতা ক'ত আইতা কোনটো এইটো মোৰ আইতা এইটো তোমাৰ আইতা আৰু এইটো কোন হয় এইটো পেহী সময় নাই চবকে দেখাই দিছো এবাৰ চাও ভালকে দেখাব এবাৰ এয়া সাগৰী গাবাৰ ভণ্টি হয় পুৰা ছোৱালী এয়া খুৰী হয় পৱন দা আহি পাইছে আমাৰ মাজত একদম চিফ গেষ্ট টাইপৰ আহি গৈছে না চিফ গেষ্ট হে গাইজ ভাগৰি গৈছো ইমান আলহী ইমান মানুহ আগবঢ়াবলৈ গৈছিলোঁ আগবঢ়াই থৈ আহিলোঁ আৰু তামাম ভাগৰ লাগিছে ভাতকেইটা খায়ে জিৰণি পোৱা নাই মানে আমাৰ প্ৰগ্ৰামটো হৈছে ওপৰত ফাংচনখন আৰু ঘৰত মানে মানুহ কিছুমান ঘৰলৈ যাই আছে বাথৰুমত গৈছে ঘৰ চাব গৈছে তললৈ যোৱা ওপৰত উঠা তললৈ যোৱা ওপৰত উঠা এনেকৈয়ে আছোঁ চিৰি উঠি ভাগৰ অৱস্থা নাই আৰু কি ক'ম তামাম ভাগৰ লাগিছে প্ৰগ্ৰেমটো কিবাকৈ শেষ হ'ল আৰু বৰ সাতমহীয়া প্ৰগ্ৰামটো কিবাকৈ ভালেই কুশলে গ'ল ভগৱানে ভালেই কৰিলে ৰাতিপুৱা অকণমান বৰষুণ দিছিল মনটো বেয়াই লাগিছিল বেয়া হয় নেকি প্ৰগ্ৰেমটো বাট বতৰটো ভাল হ'ল বৰষুণ নিদিলে আৰু মায়ে বতাহ বৰষুণ নাহিবলৈ মায়ে শৰাইও দিছিল ভগৱানক তো সেইকাৰণে চাগে নাহিল ভগৱানে আমাৰ কথা শুনিলে আৰু মাৰ কথা তো বৰষুণ অহা নাই ভালেই বতৰ কৰিলে বেছি ৰ'দো নাই আৰু বৰষুণটো নাই সেয়াই আৰু মই থৈ আহিলোঁ এতিয়া ঘৰলৈ আহি আছোঁ আৰু ঘৰত থাকিবও আলহী আমাৰ গাঁৱৰ পৰা অহা আলহীবোৰ থাকিব সেয়ে লগ পাইছোঁ ৰ'ব আপোনালোকক হে গাইজ এয়া মই গা ধুই আহিলোঁ আৰু গাটো ধুই কিনেহে অকণমান ফ্ৰেছ লাগিছে দিনটো ইমান কষ্ট হৈছে ওপৰ তল কৰি আছোঁ আৰু এতিয়া গাটো ধুইছোঁ আৰু এতিয়া ধুনীয়াকৈ একাপ গাখীৰ চাহ খাম বনাবলৈ কৈ থৈ আহিছোঁ চাহকাপ আৰু চাহকাপ খাই অকণমান শান্তিত বহিম কাৰণ মানে মোৰ ব্ৰেইনে কাম নকৰা হৈ গৈছে ইমান মানে কি আৰু ভাগৰ লাগিছে আৰু ৰাতি ভালকৈ টোপনি হোৱা নাছিল ৰাতি শুইছিলোঁ মই 3টামান বজাত কিবা এটা ভিডিঅ' এডিট কৰিবলগীয়া আছিল ৰাতি 3টামানত শুইছোঁ ৰাতি 3টামানত শুই কিনে ৰাতিপুৱা 7টা বজাতে মায়ে জগাই দিছে 4, 5, 6, 7 4 ঘণ্টা অকল টোপনি যে 4 ঘণ্টা টোপনিত চাওকচোন মোৰ চকু পুৰা ব্লেক হৈ গৈছে ডাৰ্ক হৈ গৈছে পুৰা ডাৰ্ক চাৰ্কেল বহি গৈছে আৰু এতিয়া ধুনীয়াকৈ চাহকাপ খাই কিনে অকণমান বহিম কাৰণ শুব নোৱাৰোঁ আলহীবোৰ থাকিব ৰাতি আৰু আলহী থাকিলে শুই থাকিলে ভাল নালাগে ন তো সেয়াই গাটো বিৰাট বেয়া লাগিছে তো ভিডিঅ'টো
ইমানেই আছিল আৰু আজি ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ মোৰ বেয়া লাগিছে কাৰণ যেতিয়া ঘৰত এখন ফাংচন পতা হয় ন তো বহুত কাম থাকে ন কাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ একো নাই বাৰু যিখিনি কৰিছোঁ সেইখিনি আপোনালোকে চাইছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আপুনি প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব তো বাই যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে ফ'ল' কৰিব পাৰে মই আছোঁ গ্লেম দৰ্শনা বুলি ইনষ্টাগ্ৰামত গ্লেম দৰ্শনা বুলি আছে আপোনালোকে ফ'ল' কৰিব আৰু অতি সোনকালে মই চেলফি কম্পিটিশ্যন যি হৈছিল চেলফি কম্পিটিশ্যনৰ চেলফিসমূহ বিহুৰ সাজেৰে যিসমূহ চেলফি পঠিয়াইছিল বা ট্ৰেডিশ্যনেল ড্ৰেছেৰে যিখিনি চেলফি পঠিয়াইছিল মই গোটেই চেলফিসমূহ দেখুৱাম আপোনালোকক এটা ভিডিঅ'ত আৰু তাৰ নেক্সট ভিডিঅ'টোত মই সেই চেলফি কম্পিটিশ্যনৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড উইনাৰ এনাউন্স কৰি দিম বহুতে মোক সুধি আছে চেলফিসমূহ কেতিয়া দেখুৱাব মই নেক্সট ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম 25ৰ আগত গোটেইখিনি হৈ যাব তো আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ তেতিয়াহে গম পাব তো বাই